নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম আগন্তুক অনুষ্ঠিত হ'বলগীয়া ADRE আৰু অন্য কোনো কম্পিটিটিভ এক্সামৰ বাবে আহিবলগীয়া কেইটামান সৰু সৰু প্ৰশ্নৰ উত্তৰ। আহকচোন আমি ভিডিঅ'টো আগবাঢ়ো। প্ৰথম প্ৰশ্নটো হৈছে, অসমত কেতিয়া প্ৰথম সাৰুৱা তেলৰ সন্ধান পোৱা গৈছিল? ইয়াৰে অপশ্যন 4টা আছে। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন A 1967। তাৰ পাছৰ কুৱেশ্যনটো হৈছে, ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয়? আমি সকলোৱে জানো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস। ইয়াৰে অপশ্যন 4টা আছে। এই অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C 28 ফেব্ৰুৱাৰী। নেক্সট কুৱেশ্যন হৈছে, কোনখন মহাসাগৰত বাৰ্মুডা ত্ৰিভুজ অৱস্থিত? ইয়াৰে অপশ্যন 4টা আছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন A আটলাণ্টিক অ'চিন। পৰৱৰ্তী কুৱেশ্যনটো হৈছে, জুই নিৰ্বাপন কৰিবলৈ কোনটো গেছ ব্যৱহাৰ কৰা হয়? অপশ্যন 4টা আছে। কাৰ্বন ডাই অক্সাইড, কাৰ্বন মন অক্সাইড, মিথেন আৰু নাইট্ৰজেন। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন A কাৰ্বন ডাই অক্সাইড। নেক্সট কুৱেশ্যন, কোনখন দেশত প্ৰথমে স্কুলৰ পৰীক্ষা আৰম্ভ হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন A চীন। নেক্সট কুৱেশ্যন, কোনখন দেশৰ আইনক আটাইতকৈ কঠোৰ বুলি গণ্য কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন C চৌদি আৰব। নেক্সট কুৱেশ্যন, ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত প্ৰথমখন চলচ্চিত্ৰ কোনখন আছিল? অপশ্যন 4টা আছে। ৰাজা হৰিশ্চন্দ্ৰ, জয়মতী, এৰাবাটৰ সুৰ, ডি চিহ্নযাত্ৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন C এৰাবাটৰ সুৰ। নেক্সট কুৱেশ্যন, নামদফা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? অপশ্যন 4টা আছে। অপশ্যন A অসম, B অৰুণাচল প্ৰদেশ, C মেঘালয়, D কাৰ্বি আংলং। শুদ্ধ উত্তৰটো হৈছে অপশ্যন B অৰুণাচল প্ৰদেশ। অসমত দিয়াচলাই কাৰখানা ক'ত অৱস্থিত? অপশ্যন A ধুবুৰী, B নগাঁও, C কাছাৰ, D চিৰাং। শুদ্ধ উত্তৰটো হ'ব অপশ্যন A ধুবুৰী। নেক্সট কুৱেশ্যন, প্ৰথমবাৰৰ বাবে কেতিয়া অলিম্পিকৰ ৰিং ৰাজহুৱাভাৱে উপস্থাপন কৰা হৈছিল? অপশ্যন 4টা আছে। 1913, 1943, 1989, 1960। আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন A 1913। শেষৰলৈকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু মোৰ চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় আই অসম।